কেছ কি খবৰ হৈছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে আসাম পুলিচ আৰ্মি আৰু SCGD কিহৰ মানে কিহত এক্সট্ৰা মাৰ্কছ পায় ঠিক আছে তোমালোকে মই সকলো কথা কৈ আছোঁ কিহত এক্সট্ৰা মাৰ্কছ তোমালোকে পাবা তো ভিডিঅ' স্ক্ৰীনৰ শেষলৈকে চাই থাকিবা যদি চেনেলটোত প্ৰথম আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা ঠিক আছে তো বহুতে মোক কমেণ্ট কৰি আছিলে এক্সট্ৰা মাৰ্ক কিহত পায় ঠিক আছে মই এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ আৰু আগৰ তোমালোকে ভিডিঅ'বোৰ চাব পাৰা আগৰ ভিডিঅ'বোৰ তোমালোকে চাব পাৰা কিহত মানে এক্সট্ৰা মাৰ্ক পায় ঠিক আছে তো ফাৰ্ষ্ট অফ অল তোমালোকে যোনখন NCC চাৰ্টিফিকেট NCC মানে আসাম পুলিচৰ হওক আসাম পুলিচত তোমালোকৰ যদি NCC A চাৰ্টিফিকেট থাকে 2 মাৰ্ক পাবা আৰু তোমালোকৰ যদি B চাৰ্টিফিকেট থাকে 3 মাৰ্ক পাবা আৰু তোমালোকৰ যদি C চাৰ্টিফিকেট থাকে তেতিয়া তোমালোকে 5 মাৰ্কছ পাবা ঠিক আছে আৰু তোমালোকে আৰ্মিৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ আৰ্মিৰ ক্ষেত্ৰত তোমালোকৰ যদি B চাৰ্টিফিকেটখন থাকে মই 10 মাৰ্ক পাইছিলোঁ আৰু তোমালোকৰ যদি NCC C চাৰ্টিফিকেটখন থাকে তেতিয়া তোমালোকৰ 20 মাৰ্ক পাবা তো NCCও বহুত হেল্প কৰে আগবাঢ়ি যোৱাত তোমালোকে যোনে ফাৰ্ষ্ট ইয়েৰত আছা NCCটো লৈ ল'বা NCC বহুত হেল্প কৰে আগবাঢ়ি যোৱাত আসাম পুলিচৰ ক্ষেত্ৰতো ফাৰ্ষ্ট মানে 5 মাৰ্ক এক্সট্ৰা পাবা আৰু আৰ্মিৰ ক্ষেত্ৰতো তোমালোকে 20 মাৰ্ক এক্সট্ৰা পাবা তোমালোকে বহুত আগবাঢ়ি যাব পাৰিবা তোমালোকৰ ফাইনেল মেৰিট লিষ্টত নাম অহাত মানে NCC চাৰ্টিফিকেট দুখনে বহুত হেল্প কৰিব ঠিক আছে মই NCC B চাৰ্টিফিকেটত 10 মাৰ্কছ পাইছিলোঁ যদি মোৰ Cখন থকাহেঁতেন 20 মাৰ্কছ পালোহেঁতেন ঠিক আছে যিহেতু মই 30ত থাকোঁতে মই চিলেকশ্যন হৈ গ'লোঁ ইউনিভাৰ্চিটিত তোমালোকে B চাৰ্টিফিকেটখন থাকিলে তোমালোকে 20 মাৰ্ক পাবা আৰু ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰতো ছেম ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰতো তোমালোকে 5 মাৰ্কছ এক্সট্ৰা পাবা আৰু তোমালোকৰ স্পৰ্টছৰ যদি চাৰ্টিফিকেট থাকে ITI যদি চাৰ্টিফিকেট থাকে তোমালোকে তেতিয়াও এক্সট্ৰা মাৰ্ক পাবা আৰু তোমালোকৰ যদি হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ বহুতে কমেণ্ট কৰিছিলে পাৰ্চেণ্টেজ মোৰ ইমান 72 পাৰ্চেণ্টেজ মোৰ 45 তোমালোকৰ যদি পাৰ্চেণ্টেজ মানে 75 থাকে তেতিয়া তোমালোকে মানে 5 মাৰ্ক এক্সট্ৰা পাবা ঠিক আছে তোমালোকৰ যদি মানে হেৰিয়ত যদি তোমালোকৰ যদি মানে তোমালোকৰ যদি পাৰ্চেণ্টেজ যদি মানে 75 থাকে তেতিয়া তোমালোকে 5 মাৰ্ক এক্সট্ৰা পাবাই আৰু যদি 45ৰ ওপৰত থাকে তেতিয়া তোমালোকে 2 মাৰ্ক পাবা আৰু যদি 60 ওপৰত থাকে তোমালোকে 3 মাৰ্ক পাবা ঠিক আছে তো ইমানেই আছিলে তোমালোকে যদি ভালদৰে পঢ়া শুনাও কৰা তেতিয়াও এক্সট্ৰা মাৰ্ক পাবা প্ৰতিটো ক্ষেত্ৰত আৰু তোমালোকে যদি NCC লোৱা তেতিয়াও এক্সট্ৰা মাৰ্ক পাবা তো যিমান পাৰা ভিডিঅ'টো ডিফেন্সৰ ল'বা সকলোৱে শ্বেয়াৰ কৰি দিবা আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোকে ধন্যবাদ